যোৰহাট মাজুলী দলঙৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? পলাশবাৰী শুৱালকুছি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'বলগীয়া দলংখনৰ নাম কি ৰখা হয়? ভাৰতৰ প্ৰথমটো নদীৰ তলৰ ৰেল ৰোড সুৰংগ কোন নদীত নিৰ্মাণ হ'ব? জয় হিন্দ। ভিডিঅ'টোত আমি আলোচনা কৰিম ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৰ্তমান নিৰ্মীয়মান অৱস্থাত বা নিৰ্মাণ হৈ থকা অৱস্থাত যিখিনি দলং আছে এই দলংখিনিৰ ওপৰত কেইটামান কুৱেশ্যন এণ্ড এনচাৰ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব ধুবুৰী ফুলবাৰী দলং কোন নদীৰ ওপৰত নিৰ্মীয়মান অৱস্থাত আছে? ধুবুৰী ফুলবাৰী দলং কোনখন নদীত নিৰ্মাণ কৰি থকা হৈছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ব্ৰহ্মপুত্ৰ। ধুবুৰী ফুলবাৰী দলং ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে। নেক্সট কুৱেশ্যন ধুবুৰী ফুলবাৰী দলঙে কোন দুখন ঠাইক সংযোগ কৰে? কোন দুখন ঠাইক সংযোগ কৰে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ধুবুৰী আৰু ফুলবাৰী। অসমৰ ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীক ধুবুৰী ফুলবাৰী দলঙে সংযোগ কৰে। নেক্সট কুৱেশ্যন ধুবুৰী ফুলবাৰী দলঙে কোন কোন ৰাজ্যক সংযোগ কৰে? ইয়াৰ আগৰ কুৱেশ্যনত আমি আলোচনা কৰিছিলোঁ কোন দুখন ঠাইক সংযোগ কৰিব। এই প্ৰশ্নটোত সুধিছে কোন কোন ৰাজ্যক সংযোগ কৰিব। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি অসম আৰু মেঘালয়। এই দুখন ৰাজ্যক সংযোগ কৰিব। নেক্সট কুৱেশ্যন ধুবুৰী ফুলবাৰী দলঙৰ মুঠ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? কিমান কিলোমিটাৰ দীঘল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 19.3 কিলোমিটাৰ। 19.3 কিলোমিটাৰ হ'ল ধুবুৰী ফুলবাৰী দলঙৰ মুঠ দৈৰ্ঘ্য। আৰু এইখন নিৰ্মাণ হোৱাৰ পিছত অসমৰ আটাইতকৈ দীঘল নদী দলং হিচাপে পৰিগণিত হ'ব। নেক্সট কুৱেশ্যন ধুবুৰী ফুলবাৰী দলঙৰ নিৰ্মাণ কাৰ্য কেতিয়া আৰম্ভ হৈছিল? কেতিয়া আৰম্ভ হৈছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 2022 চনত। 2022 চনত ধুবুৰী ফুলবাৰী দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন ধুবুৰী মাজুলী দলং কোন নদীৰ ওপৰত নিৰ্মীয়মান অৱস্থাত আছে? যোৰহাট আৰু মাজুলী দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ব্ৰহ্মপুত্ৰ। যোৰহাট মাজুলী দলং ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈ আছে। নেক্সট কুৱেশ্যন যোৰহাট মাজুলী দলঙে কোন দুখন জিলাক সংযোগ কৰে? প্ৰশ্নটোতে লুকাই আছে ইয়াৰ এনচাৰটো যোৰহাট আৰু মাজুলী। সেয়েহে আমাৰ ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ যোৰহাট আৰু মাজুলী। নেক্সট কুৱেশ্যন যোৰহাট মাজুলী দলঙৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? কিমান দীঘল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 8.25 কিলোমিটাৰ। 8.25 কিলোমিটাৰ হ'ল যোৰহাট আৰু মাজুলীৰ ওপৰত বৰ্তমান নিৰ্মাণ অৱস্থাত থকা দলংখনৰ দৈৰ্ঘ্য। নেক্সট কুৱেশ্যন যোৰহাট মাজুলী দলঙৰ নিৰ্মাণ কাৰ্য কেতিয়া আৰম্ভ হৈছিল? কেতিয়া ষ্টাৰ্ট হৈছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 2023 চনত। 2023 চনত যোৰহাট মাজুলী দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল। আৰু এই নিৰ্মাণ কাৰ্যৰ আধাৰশিলা কোনে স্থাপন কৰিছিল যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই যাব। আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া তৃতীয়খন দলং হ'ব পলাশবাৰী শুৱালকুছি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'বলগীয়া দলঙৰ আধাৰশিলা কোনে স্থাপন কৰে? পলাশবাৰী আৰু শুৱালকুছিৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন দলং নিৰ্মাণ হ'ব ইয়াৰ আধাৰশিলা কোনে স্থাপন কৰে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি হিমন্ত বিশ্ব শৰ্মা। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে পলাশবাৰী আৰু শুৱালকুছি ব্ৰহ্মপুত্ৰৰ ওপৰত হ'বলগীয়া দলঙৰ আধাৰশিলা স্থাপন কৰে। নেক্সট কুৱেশ্যন পলাশবাৰী শুৱালকুছি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'বলগীয়া দলংখনৰ নাম কি ৰখা হয়? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি বিষ্ণুৰাম মেধি সেতু। বিষ্ণুৰাম মেধি সেতু হিচাপে পলাশবাৰী আৰু শুৱালকুছিৰ ওপৰত নিৰ্মাণ হ'বলগীয়া দলংখনৰ নামাকৰণ কৰা হয়। নেক্সট কুৱেশ্যন পলাশবাৰী শুৱালকুছি দলঙৰ মুঠ দৈৰ্ঘ্য কিমান কিলোমিটাৰ হ'ব? পলাশবাৰী শুৱালকুছি দলং অৰ্থাৎ বিষ্ণুৰাম মেধি সেতু কিমান কিলোমিটাৰ দীঘল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব
অপশ্যন নম্বৰ চি 12.21 কিলোমিটাৰ। 12.21 কিলোমিটাৰ হ'ল পলাশবাৰী শুৱালকুছি দলঙৰ মুঠ দৈৰ্ঘ্য। নেক্সট কুৱেশ্যন, পলাশবাৰী শুৱালকুছি দলঙে কোন দুখন ঠাইক সংযোগ কৰে? বিষ্ণুৰাম মেধি দলং অৰ্থাৎ পলাশবাৰী শুৱালকুছি দলঙে কোন দুখন ঠাইক সংযোগ কৰে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি পলাশবাৰী আৰু শুৱালকুছি। নেক্সট কুৱেশ্যন, নাৰাংগী কুৰুৱা ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'বলগীয়া দলঙৰ আধাৰশিলা কোনে স্থাপন কৰে? এইখন হ'ল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 4 নম্বৰ দলং আৰু এই দলংখনৰ আধাৰশিলা কোনে স্থাপন কৰে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ নৰেন্দ্ৰ মোদী। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰে আৰু এই দলংখন নিৰ্মাণ হ'ব কামৰূপ জিলাৰ নাৰাংগী আৰু দৰং জিলাৰ কুৰুৱাৰ মাজত। নেক্সট কুৱেশ্যন, নাৰাংগী কুৰুৱা দলঙৰ মুঠ দৈৰ্ঘ্য কিমান কিলোমিটাৰ হ'ব? নাৰাংগী আৰু কুৰুৱাৰ মাজত হ'বলগীয়া দলঙৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 2.9 কিলোমিটাৰ। 2.9 কিলোমিটাৰ হ'ব নাৰাংগী আৰু কুৰুৱাৰ ওপৰত ব্ৰহ্মপুত্ৰত হ'বলগীয়া দলং আৰু এই দলংখনেই হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'বলগীয়া আটাইতকৈ চুটি দলং। নেক্সট কুৱেশ্যন, নাৰাংগী কুৰুৱা দলঙে কোন দুখন ঠাইক সংযোগ কৰে? নাৰাংগী আৰু কুৰুৱা দলংখনে কামৰূপ মহানগৰৰ নাৰাংগী আৰু দৰং জিলাৰ কুৰুৱাক সংযোগ কৰে। সেয়েহে আমাৰ ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ নাৰাংগী আৰু কুৰুৱা। নেক্সট কুৱেশ্যন, নাৰাংগী কুৰুৱা দলঙে কোন দুখন জিলাক সংযোগ কৰে? কোন দুখন জিলাক সংযোগ কৰে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি কামৰূপ মহানগৰ আৰু দৰং। দৰং জিলাৰ কুৰুৱা আৰু কামৰূপ মহানগৰৰ নাৰাংগীক সংযোগ কৰে। ইয়াৰ পিছত আমি আলোচনা কৰিম ব্ৰহ্মপুত্ৰ নদীত হ'বলগীয়া সুৰংগৰ বিষয়ে। ইয়াৰ পিছত কুৱেশ্যনটো হ'ব ভাৰতৰ প্ৰথমটো নদীৰ তলৰ ৰেল ৰোড সুৰংগ কোন নদীত নিৰ্মাণ হ'ব? কোনখন নদীত নিৰ্মাণ হ'ব বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ব্ৰহ্মপুত্ৰ। ভাৰতৰ প্ৰথমটো ৰেল ৰোড সুৰংগ ব্ৰহ্মপুত্ৰ নদীত নিৰ্মাণ হ'ব। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথমটো ৰেল ৰোড নদী সুৰংগ আৰু এই সুৰংগটো হ'ব গহপুৰ নুমলীগড় সুৰংগ। ইয়াৰ মুঠ দৈৰ্ঘ্য কিমান কিলোমিটাৰ হ'ব বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 33.7 কিলোমিটাৰ। 33.7 কিলোমিটাৰ হ'ল গহপুৰ নুমলীগড় সুৰংগৰ মুঠ দৈৰ্ঘ্য। নেক্সট কুৱেশ্যন, গহপুৰ নুমলীগড় সুৰংগটোৱে কোন দুখন জিলাক সংযোগ কৰিব? কোন দুখন জিলাক সংযোগ কৰিব বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ বিশ্বনাথ চাৰিআলি জিলা আৰু গোলাঘাট। বিশ্বনাথ চাৰিআলি আৰু গোলাঘাট জিলাক সংযোগ কৰিব। নেক্সট কুৱেশ্যন, গহপুৰ নুমলীগড় সুৰংগটো কিমান টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব? এই সুৰংগটো নিৰ্মাণত কিমান টকা ব্যয় কৰা হ'ব বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 18,662 কোটি টকা। 18,662 কোটি টকা ব্যয় সাপেক্ষে এই সুৰংগটো নিৰ্মাণ কৰা হ'ব। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ দীঘল ৰেল ৰোড নদী সুৰংগ অৰ্থাৎ নদীত থকা সুৰংগ কোনটো বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি বেইজিং ৰেল ৰোড সুৰংগ। বেইজিং ৰেল ৰোড সুৰংগ হ'ল বিশ্বৰ আটাইতকৈ নদীত থকা সুৰংগ। ইয়াৰ পিছত দ্বিতীয় স্থানত আহিব গহপুৰ নুমলীগড় আৰু যিটো ব্ৰহ্মপুত্ৰ নদীত নিৰ্মাণ কৰা হ'ব অৰ্থাৎ ইটো দ্বিতীয় স্থানত আছে। প্ৰথম স্থানত আছে বেইজিং ৰেল ৰোড সুৰংগ। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কি কি দলং আছে এই দলংখিনিৰ ওপৰতো আমি এটি ভিডিঅ' আগবঢ়াইছোঁ। সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দিয়া থাকিব, তাৰ পৰা গৈও সেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো যদি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।